অবৈধ ঘোড়া নাগালেণ্ডলৈ চালান দিয়া বন্ধ কৰক। অবৈধ ঘোড়া নাগালেণ্ডলৈ প্ৰেৰণ কৰা বন্ধ কৰক। ড্ৰাগছ বিকা বন্ধ কৰক। ড্ৰাগছ বিকা বন্ধ কৰক। গৰু সৰবৰাহ কৰা বন্ধ কৰক। নাগালেণ্ডলৈ গৰু সৰবৰাহ কৰা বন্ধ কৰক। পুলিচৰ লগত মিতিৰালি বন্ধ কৰক। পুলিচৰ লগত মিতিৰালি বন্ধ কৰক। প্ৰশাসন হুঁচিয়াৰ। প্ৰশাসন হুঁচিয়াৰ। আজি আমি অসমীয়া যুৱ মঞ্চই 61 হাইৱে যি আজি পদভূত কৰিছোঁ। ইয়াৰ কাৰণ হ'ল আমাৰ যি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ড্ৰাগছ মুক্ত অসম গঢ়াৰ যি লক্ষ্য, যি গৰু মাতাক ৰক্ষা দিয়া যি লক্ষ্য, আজি চব পানীত গুচি গ'ল। কাৰণ আপোনালোকক আমি ক'ব বিচাৰিছোঁ যে হালুৱাটিং আমগুৰিৰ লগতে সমগ্ৰ অসমতে যিদৰে ড্ৰাগছে গ্ৰাস কৰি ধৰিছে, আজি আমি ক'ব বিচাৰিছোঁ যে ইয়াত হালুৱাটিঙত এতিয়া নতুন প্ৰজন্ম উঠি অহা প্ৰজন্মক ধ্বংসমুখলৈ ঠেলি দিছে কিছুমান ড্ৰাগছ বেপাৰীয়ে, ড্ৰাগছ মাফিয়াই। গতিকে আমি তেওঁলোকৰ নামসমূহ আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ যে ড্ৰাগছৰ লগত জড়িত হৈছে জৈনক টুটুমণি, জৈনক লাডেন আৰু জৈনক আলিফ। গতিকে সকলো ৰাইজে গম পায়, কিন্তু আমাৰ হালুৱাটিঙত পুলিচ প্ৰশাসন বা জিলা পুলিচ প্ৰশাসনে গম নাপায়। আৰু গৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখিছে যে গৰু সুৰক্ষাৰ স্বাৰ্থত যিদৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিন ৰাত একাষাৰ কৰি দিছে, কিন্তু গৰু যি আজি অবাধে চালান কৰি আছে, নাগালেণ্ডলৈ পঠিয়াই আছে, ইয়াত হালুৱাটিঙত গৰু কাটি আছে, কিন্তু আমি আমাৰ ৰাইজে দেখা পায়, কিন্তু পুলিচ প্ৰশাসন বা জিলা প্ৰশাসনে দেখা নাপায়। গৰু মাফিয়াৰ লগত জড়িত হৈ আছে ভাইজান, এক নম্বৰতে একদম দালাল 420 ভাইজান, লাডু, এইটো গাঁওবুঢ়া বোলাটোৱে হেনো বোলে পুলিচ প্ৰশাসনৰ লগত কিবা মিতিৰালি আছে, মাহে মাহে কিবা পইচা দি থাকে, মাহে মাহে পইচা দি থাকে বুলি আমি গম পাইছোঁ। এইটো কিন্তু ৰাইজে গম পায়, কিন্তু পুলিচ প্ৰশাসনে গম নাপায়। গাঁওবুঢ়া, তাৰপৰা ৰিবল বুলি এটা আছে, খলিল, হাছিম, ইছুফ আৰু নোৱাৰা বুলি এজন আছে, যি নেকি গৰু মাফিয়াৰ লগত জড়িত, অবাধে চালান কৰি থাকে। এওঁলোকে ৰেল ক্ৰছিং, আমাৰ ৰেল লাইনটো আছে, ৰেল লাইনটোৱেদি নিয়ে আৰু ৰাতি হ'লে বলেৰ পিকআপত লৈ যায়। গতিকে বোলে পুলিচ প্ৰশাসনক বোলে পকেটত থৈছোঁ, এটা অতি লাজৰ কথা, বহুত লাজৰ কথা। গতিকে আৰু 2 নম্বৰতে হৈ গ'ল যি কৰৰ ওপৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এইখন চৰকাৰে লাগি আছে, অবাধে কৰ ফাঁকি দি গাড়ীয়ে দৈনিক মদ পঠিয়াইছে নাগালেণ্ডলৈ আব্দুল কুদুছ, বাবলি আৰু বাবুৱা বুলি এই 4জন যুৱকে। আব্দুল কুদুছ, বাবুলি আৰু বাবুৱা এই 4জন যুৱকে অবাধে গাড়ীয়ে মদ পঠিয়াই আছে বালি তলত। এই ডাম্পাৰ চেক কৰিলে চাগে ইয়াত তলত মদ ওলাব নেকি, কিন্তু ৰাইজে গম পায়, কিন্তু পুলিচ প্ৰশাসনে গম নাপায়। আচৰিত ঘটনা। আমাৰ অচি ছাৰ ইমান সক্ৰিয়, হালুৱাটিং অচি ছাৰ, আজি SP ছাৰ ইমান সক্ৰিয়, কিন্তু ৰাইজে গম পায়, তেওঁলোকে গম নাপায়। কি আচৰিত বাৰু এইটো? গতিকে অতি শীঘ্ৰে যদি আমাৰ কথা মতে যদি অসমীয়া যুৱ মঞ্চে আজি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ, অতি শীঘ্ৰে যদি আমগুৰি প্ৰশাসনে হওক, শিৱসাগৰ জিলা প্ৰশাসনে হওক, যদি এই ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ নকৰে, এই গৰু মাফিয়াক গ্ৰেপ্তাৰ নকৰে, আৰু গৰু সৰবৰাহ যদি নাগালেণ্ডলৈ বন্ধ নকৰে, আপোনাৰ ড্ৰাগছ মাফিয়াক যদি গ্ৰেপ্তাৰ নকৰে, আৰু এই যি মদ মাফিয়া এইসকলক যদি গ্ৰেপ্তাৰ নকৰে, আমি এটা কথা অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ ড্ৰাগছ মাফিয়াক গুলিয়াই, মই এটা কৈছোঁ হালুৱাটিঙত যদি ড্ৰাগছ বন্ধ হ'বলৈ হয় তেওঁলোকক গুলিয়াব লাগিব। গৰু যদি বন্ধ কৰিবলৈ হয় এই গৰু মাফিয়াসকলক গুলিয়াব লাগিব। গতিকে আমি মুখ্যমন্ত্ৰীসকলৰ লগত আমি আছোঁ, আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ লগত আছোঁ, হালুৱাটিং প্ৰশাসনৰ লগত আছোঁ। আপোনালোকে বন্দুকটো এনেই কমৰত ভৰাই নাথাব, এইটো ইউজ কৰক, হাতত তুলি লওক, গৰু মাফিয়াক গুলিয়াওক, ড্ৰাগছ মাফিয়াক গুলিয়াওক। দেখিব যে সকলো ৰাইজে আপোনালোকক চেলুট দিছে, আৰু আমি অসমীয়া যুৱ মঞ্চই চেলুট দিম। গতিকে অতি শীঘ্ৰেই ইয়াৰ ওপৰত যে আমি 10 দিন সময় বান্ধি দিছোঁ পুলিচ প্ৰশাসনক, যদি 10 দিনৰ ভিতৰত যদি এইসকলক গ্ৰেপ্তাৰ নকৰে বা ড্ৰাগছ মাফিয়াক যদি গুলিয়াব নোৱাৰে, গৰু মাফিয়াক যদি গুলিয়াব নোৱাৰে, আমি কিন্তু থানা ঘেৰাও কৰিম। হালুৱাটিং থানা ঘেৰাও কৰিম 10 দিনৰ ভিতৰত যদি গ্ৰেপ্তাৰ নকৰে, গুলি নামাৰে। ইয়াৰ পৰিৱৰ্তন কিন্তু আমি আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰিম। তাৰপিছত কিন্তু আমি ৰাজহ চক্ৰ বিষয়া DC কাৰ্যালয় কিন্তু ঘেৰাও কৰিম। চিধা কথা, স্পষ্ট কথা, অতি শীঘ্ৰে আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে আমি অসমীয়া যুৱ মঞ্চে যি দাবী জনাইছোঁ, অতি শীঘ্ৰে ইয়াৰ ওপৰত যাতে কাৰ্যকাৰী কৰে, আমি তাকে দাবী জনাইছোঁ।